Hello my dear student, আজি তোমালোকৰ লগত ডিসকাস কৰিবলৈ লৈ আহিছো কামৰূপ ডিস্ট্ৰিক্টৰ হৈ যোৱা প্ৰি টেষ্টৰ সোশ্যাল সায়েন্সৰ কোৱেশ্চন পেপাৰৰ এমসিকিউ সমূহ যেহেতু টেষ্ট এক্সামত অহা বহু কোৱেশ্চনই ফাইনেল এক্সামতো অহাৰ সম্ভাৱনা থাকে গতিকে দেৰি নকৰি আহা আজি আমি তোমালোকৰ লৈ আহা ভিডিওটোৰ মাজলৈ যাওঁ এই কোৱেশ্চন পেপাৰখনত প্ৰথম অহা কোৱেশ্চনটো হৈছে Identify the main objectives of Indian economy during the period of 5-year plans from the alternatives given below. তলৰ বিকল্পবোৰৰ পৰা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কালছোৱাত ভাৰতীয় অৰ্থনীতিৰ প্ৰধান লক্ষ্যসমূহ চিনাক্ত কৰা। ইয়াৰে আনসাৰটো হৈছে অপচন নম্বৰ সি 1 2 3 and 4. Next হৈছে question number 2 the integration of the nation's economy with The economy of other nation is called দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশসমূহৰ অৰ্থনীতিৰ সংযোগ বা সংহতি স্থাপন কৰাটোৱে হৈছে ইয়াৰ আনসাৰ হৈছে অপচন নম্বৰ এ উদাৰীকৰণ লিবাৰাইজেশ্যন নেক্সট আহিছো কোৱেশ্চন নম্বৰ 3 Match the following and find out the correct one from the options given below তলত দিয়াবোৰৰ মিল থাকাটো বাছি উলিওৱা ইয়াৰ আনসাৰ হৈছে অপচন নম্বৰ এ number 1 সি বি 2 নম্বৰটো হৈছে অপচন নম্বৰ এ 3 নম্বৰটো হৈছে অপচন নম্বৰ ডি and 4 নম্বৰটো হৈছে অপচন নম্বৰ বি নেক্সট হৈছে কোৱেশ্চন নম্বৰ 4 which of the following national highway connected Srirampur and Meghalaya তলৰ কোনটো ৰাষ্ট্ৰীয় ঘাইপথে শ্ৰীৰামপুৰ আৰু মেঘালয়ক সংযুক্ত কৰিছে ইয়াৰ আনসাৰ হৈছে অপচন নম্বৰ বি 127 বি নিউ Next is question number 5 in which of the following places of Assam China clay and Fuller's clay are found অসমৰ কোন স্থানত চিনামাটি আৰু খাজিমাটি পোৱা যায় ইয়াৰ আনসাৰ হৈছে অপচন নম্বৰ এ দেউপানী আৰু হুৱানকাটা নেক্সট হৈছে অপচন নম্বৰ question number 6 following arrange the following event in the correct order তলত দিয়া ঘটনাসমূহৰ শুদ্ধ ক্ৰমত সজোৱা ইয়াৰ আনসাৰ হৈছে অপচন নম্বৰ বি গান্ধী আৰউইন পেক্ট এণ্ড কমনৱেলথ এৱাৰ্ড ডিমাণ্ড অফ পাকিস্তান এণ্ড ক্ৰিপছ মিছন গান্ধী আৰউইন চুক্তি সাম্প্ৰদায়িক বটুৱাৰা পাকিস্তান দাবী এণ্ড ক্ৰিপছ মিছন নেক্সট হৈছে কোৱেশ্চন নম্বৰ 7 আইডেন্টিফাই দ্য কোৱেশ্চন মাৰ্কড কন্টিনেন্ট ইন দ্য ফলোইং পিকচাৰ তলৰ ছবিখনত প্ৰশ্নবোধক চিহ্ন দিয়া মহাদেশখনক চিনাক্ত কৰা ইয়াৰ আনসাৰ হৈছে অপচন নম্বৰ সি আফ্ৰিকা নেক্সট কোৱেশ্চন নম্বৰ 8 ৰ মাজলৈ আহিছো ডেপথ অফ মেৰিয়ানা ট্ৰেন্সেছ মেৰিয়ানা খাতৰ গভীৰতা হৈছে ইয়াৰ আনসাৰ হৈছে অপচন নম্বৰ বি 11011 মিটাৰছ নেক্সট কোৱেশ্চন নম্বৰ 9 দ্য কোৰ অফ হিউম্যান ডেভেলপমেন্ট ইজ মানৱ উন্নয়নৰ মধ্যবিন্দু হল অপচন নম্বৰ এ হৈছে ইয়াৰ আনসাৰ দ্য চয়েসেছ অফ দ্য পিপল জনসাধাৰণৰ পছন্দ Next question is option number 10 question number 10 ৰ মাজলৈ আহিছো which of the following rebellions does the following figure represent তলৰ চিত্ৰখনে তলৰ কোনটো বিদ্ৰোহক বুজাইছে চিনাক্ত কৰা চিত্ৰখনৰ কোৱেশ্চনটোৰ আনসাৰটো হৈছে অপচন নম্বৰ বি peasant revolt of পথৰুঘাটৰ বিদ্ৰোহ নেক্সট আহিছো কোৱেশ্চন নম্বৰ 11 এই কোৱেশ্চনটো হৈছে assertion আৰু reasonৰ কোৱেশ্চন assertion planning in India is a democratic planning বিবিধি ভাৰতীয় পৰিকল্পনা গণতান্ত্ৰিক পৰিকল্পনা ইয়াৰ ৰিজন হৈছে Indian planning ensures decentralization of power কাৰণ ভাৰতীয় পৰিকল্পনাই ক্ষমতাৰ বিকেন্দ্ৰীকৰণ সুনিশ্চিত কৰে ইয়াৰ আনসাৰ হৈছে অপচন নম্বৰ এ both A and R are true and R is the correct explanation of A আৰু R উভয় সত্য আৰু R হৈছে এৰ শুদ্ধ ব্যাখ্যা নেক্সট আহিছো কোৱেশ্চন নম্বৰ 12 ৰ মাজলৈ whose two statues are there in the lower part of the stone gate of দ পৰ্বতীয়া at তেজপুৰৰ দ পৰ্বতীয়া শিলৰ তোৰণৰ নিম্নাংশত কাৰ মূৰ্তি দুটা আছে ইয়াৰ আনসাৰ হৈছে অপচন নম্বৰ এ গংগা আৰু যমুনা নেক্সট আহিছো কোৱেশ্চন নম্বৰ 13 ৰ মাজলৈ
What is the name of the border line between India and Bangladesh in the figure mentioned above? ওপৰৰ চিত্ৰখনত থকা ভাৰত আৰু বাংলাদেশৰ সীমাৰেখাডালৰ নাম কি? ইয়াৰ আনসাৰ হৈছে অপচন নম্বৰ ডি ৰেড ক্লিফ লাইন। নেক্সট হৈছে question number 14. Choose the correct statement from the following about IUCN. IUCN ৰ বিষয়ে তলৰ বাক্যবোৰৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা। ইয়াৰ আনসাৰ হৈছে অপচন নম্বৰ বি 1, 2, 3 are correct. Next হৈছে question number 15. Match the following and find out the correct one from the options given below. তলত দিয়াবোৰৰ মিল থকাটো বাছি উলিওৱা। এই কুৱেশ্যনটোৰ আনসাৰ হৈছে অপচন নম্বৰ এ 1 number হৈছে 3, 2 number হৈছে 4, 3 number হৈছে 1 and 4 number হৈছে 2. Next question number 16. Which of the following statements are true about greenhouse gases? সেউজগৃহ গেছৰ বিষয়ে তলৰ কোনটো উক্তি শুদ্ধ? ইয়াৰ আনসাৰ হৈছে অপচন নম্বৰ এ 1, 2 and 3 are correct. Next হৈছে 17 question number 17. Result of liberalization and privatization is উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ পৰিণতি হ'ল। ইয়াৰ আনসাৰ হৈছে অপচন নম্বৰ এ গ্লোবেলাইজেশন বিশ্বায়ন। Next question number 18. The 4 stages of human development are মানৱ উন্নয়নৰ 4টা স্তৰ হ'ল। এই কুৱেশ্যনটোৰ আনসাৰ হৈছে অপচন নম্বৰ সি লাইফ এক্সপেক্টেন্সি, লিটাৰেসি, স্ট্যান্ডার্ড অফ লিভিং এন্ড ড্ৰিংকিং ওয়াটাৰ, প্ৰত্যাশিত আয়ুস, সাক্ষৰতা, জীৱন যাপনৰ মান আৰু খোৱা পানী। নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 19. In which human development report has introduced a new concept of gender inequality indexed? ইয়াৰ আনসাৰ হৈছে কোনখন মানৱ উন্নয়ন প্ৰতিবেদনত লিংগ বৈষম্য সূচাংকৰ ধাৰণাটো সন্নিবিষ্ট কৰা হৈছে? ইয়াৰ আনসাৰ হৈছে অপচন নম্বৰ বি ৰিপৰ্ট অফ 2010 চনৰ প্ৰতিবেদন মতে। Next question number 20. The 4 stages of the evolution of money is মুদ্ৰা বিৱৰ্তনৰ চতুৰ্থ পৰ্যায়টো হৈছে অপচন নম্বৰ সি পেপাৰ মানি কাগজী মুদ্ৰা। Next question number 21. The method of agriculture should be popularized instead of jhum cultivation in the hilly area of Assam to prevent the harmful effects of jhum cultivation. অসমৰ পাহাৰীয়া অঞ্চলত ঝুম খেতিৰ বেয়া প্ৰভাৱ নাইকিয়া কৰিবলৈ গ্ৰহণ কৰা উপযুক্ত কৃষি পদ্ধতি হৈছে অপচন নম্বৰ বি টেৰেছ কাল্টিভেশ্যন বেদিকা কৃষি। নেক্সট কুৱেশ্যন নম্বৰ 22. Which of the following are the main causes of soil pollution? তলৰ কোনকেইটা মাটি প্ৰদূষণৰ প্ৰধান কাৰণ? ইয়াৰ আনসাৰ হৈছে অপচন নম্বৰ সি only 1, 2 and 3. কেৱল 1, 2 আৰু 3. Next হৈছে question number 23. Bina paid a check after shopping at Rita's shop, but Rita did not accept the check. Bina approached the law but to not avail. Because ৰিতাৰ দোকানত বিনাই বজাৰ কৰাৰ পিছত এখন চেক দিলে, কিন্তু ৰিতাই চেকখন গ্ৰহণ নকৰিলে। বিনা আইনৰ কাষ চাপিল যদিও একো ফল নধৰিল, কাৰণ অপচন নম্বৰ বি acceptance of check are not legal. চেকৰ গ্ৰহণযোগ্যতা আইনসংগত নহয়। Next question number 24. Which of the following is not an objectives of the UNO as stated in Article 1 of the UN Charter? ৰাষ্ট্ৰসংঘৰ সনদত 1 নং অনুচ্ছেদত উল্লেখ কৰা অনুসৰি তলৰ কোনটো ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য নহয়? ইয়াৰ আনসাৰ হৈছে অপচন নম্বৰ বি to ensure military dominance of powerful nations. শক্তিশালী জাতিসমূহৰ সামৰিক অধিপত্য নিশ্চিত কৰা। Next question number 25. Identify the dark shades coastal region marked as A and B in the following picture.
তলৰ চিত্ৰখনত এ আৰু বি বুলি চিহ্নিত কৰা উপকূলীয় অঞ্চল দুটাক চিনাক্ত কৰা ইয়াৰ আনসাৰ হৈছে অপচন নম্বৰ এ কৰমণ্ডল কোষ্ট এণ্ড মালাবাৰ কোষ্ট কৰমণ্ডল উপকূল আৰু মালাবাৰ উপকূল নেক্সট আহিছো কোৱেশ্চন নম্বৰ 26 ৰ মাজলৈ which is the last limb of Ashtanga yoga অষ্টাংগ যোগৰ শেষৰ অংগটো কি ইয়াৰ আনসাৰ হৈছে অপচন নম্বৰ সি সমাধি সমাধি match the following তলত দিয়া বিকল্পসমূহ মিলোৱা ইয়াৰ 27 নম্বৰ কোৱেশ্চনৰ আনসাৰ হৈছে অপচন নম্বৰ সি 1 4 2 2 3 1 and 4 হৈছে 3 next হৈছে question number 28 the name of the district of Assam which are in first second and third position in case of fish production are respectively মৎস্য উৎপাদনত প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থানত থকা অসমৰ জিলা কেইখনৰ নাম যথাক্ৰমে হল ইয়াৰ আনসাৰ হৈছে অপচন নম্বৰ এ নগাঁও কাছাৰ আৰু ধুবুৰী Next question number 29 অসমৰ তেল শোধনাবোৰক ইয়াৰ বাৰ্ষিক তেল শোধনৰ ক্ষমতাৰ লগত উপযুক্তভাৱে মিলোৱা ডিগবৈ গুৱাহাটী বঙাইগাঁও আৰু নুমলীগড় ৰিফাইনাৰীৰ তেল শোধনৰ ক্ষমতা হৈছে ইয়াৰ আনসাৰ হৈছে অপচন নম্বৰ সি 1 3 2 4 3 2 and 4 হৈছে 1 Next question number 30 assertion Despite the huge potential for human resources development Assam has not achieved much success in this regard বিবৃতি হৈছে মানৱ সম্পদ উন্নয়নৰ প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও অসমে এই দিশত বিশেষ সফলতা লাভ কৰিব পৰা নাই reason হৈছে the state has not made much progress in secondary tertiary and quaternary sectors except primary occupations কাৰণ ৰাজ্যখনে প্ৰাথমিক বৃত্তিৰ বাহিৰে দ্বিতীয়ক তৃতীয়ক আৰু চতুৰ্থক বৃত্তিৰ বিশেষ অগ্ৰগতি লাভ কৰিব পৰা নাই ইয়াৰ আনসাৰ হৈছে অপচন নম্বৰ A and R both are true and R is the correct explanation of A আৰু R দুইটাই শুদ্ধ আৰু R হৈছে এৰ শুদ্ধ বৰ্ণনা Next question number 31 foreign direct investment inflows into India have exceeded $1 million from April 2000 to September 2024. This is an effect of which of the following factors? ভাৰতত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ প্ৰবাহে 2000 চনৰ এপ্ৰিল মাহৰ পৰা 2024 বৰ্ষৰ ছেপ্টেম্বৰ মাহত $1 মিলিয়ন সীমা অতিক্ৰম কৰিছে। এইটো তলৰ কোনটো কাৰকে প্ৰভাৱ পেলাইছে? ইয়াৰ আনসাৰ হৈছে অপচন নম্বৰ সি লিবাৰেলাইজেশ্যন উদাৰীকৰণ। Next question number 32 the full form of Niti Aayog is Niti Aayogor সম্পূৰ্ণ ৰূপটো হল option number C National Institution for Transforming India next হৈছে question number 33 identify the term of the Gandhi Irwin Act Gandhi Irwin চুক্তি 1931 ৰ শৰ্ত কেইটা চিনাক্ত কৰা ইয়াৰ আনসাৰ হৈছে option number B 1 and 3 are true. Next 34 question number which Vedic hymns were recited in the form of songs by the priest named Udgata. Udgata নামৰ পুৰোহিতসকলে যজ্ঞত দেৱতাৰ সন্তুষ্টিৰ অৰ্থে কোনখন বেদৰ স্তোত্ৰসমূহ গীত আকাৰে পাঠ কৰিছিল ইয়াৰ আনসাৰ হৈছে অপচন নম্বৰ সি সামবেদ Next question number 35 during which movement was the above institution formed কোনটো আন্দোলনৰ সময়ত ওপৰত দিয়া অনুষ্ঠানসমূহ গঢ়ি উঠিছিল ইয়াৰ আনসাৰ হৈছে অপচন নম্বৰ বি নন কৰ্পোৰেচন মুভমেন্ট অসহযোগ আন্দোলন Next হৈছে question number 36 the major islands under the Pacific Ocean প্ৰশান্ত মহাসাগৰৰ অন্তৰ্গত প্ৰধান দ্বীপসমূহ হল ইয়াৰ আনসাৰ হৈছে অপচন নম্বৰ বি জাপান টাইৱান আৰু নিউজিলেণ্ড Next question number 37 which of the following is the correct sequence of human migration streams coming to Assam since the ancient to the present প্ৰাচীন কালৰ পৰা বৰ্তমানলৈকে ভাৰতলৈ অহা জনস্ৰোতবোৰৰ শুদ্ধ ক্ৰমটো হল
ইয়াৰ আনসাৰ হৈছে অপশন নাম্বাৰ এ অস্ট্ৰিক মংগোলয়েড ককেছিয়ান আহোম মুসলিম অফ ইষ্ট বেঙ্গল অৰিজিন টি টাইপস অস্ট্ৰিক মংগোলীয় ককেশীয় আহোম পূৰ্ববংগীয় মূলৰ মুছলমান আৰু সাহ জনজাতি নেক্সট হৈছে question number 28 Which of the following is an example of an alternative resource? তলৰ কোনটো বিকল্প সম্পদৰ উদাহৰণ ইয়াৰ আনসাৰ হৈছে অপশন নাম্বাৰ এ synthetic rubber in place of natural rubber প্ৰাকৃতিক ৰবৰৰ সলনি কৃত্ৰিম ৰবৰ নেক্সট হৈছে question number 34 Which organization was formed in accordance with the article 76 of the UN Charter ৰাষ্ট্ৰসংঘৰ ৭৬ নং অনুচ্ছেদ মতে তলৰ কোনটো অংগ গঠন কৰা হৈছে ইয়াৰ আনসাৰ হৈছে ট্ৰাষ্টশ্বিপ কাউন্সিল ন্যায়ৰক্ষী পৰিষদ নেক্সট হৈছে question number 40 Name the state from which the classical dance shown in the picture is originated কাখৰ চিত্ৰখনত থকা নৃত্যবিধ কোনখন ৰাজ্যৰ দ্ৰৌপদী নৃত্য ইয়াৰ আনসাৰ হৈছে অপশন নাম্বাৰ বি অসমৰ এই নৃত্যটো হৈছে সত্ৰীয়া নৃত্য Next 41 number question assertion after conversion into Christians Mizo tradition culture and festivals began to diminish খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাৰ পিছত মিজো সকলৰ পৰম্পৰাগত উৎসৱ গীত মাত হ্ৰাস পাবলৈ গৈছিল Reason Mizos launched a movement named Haraka for the revival and preservation of traditional religions belief and cultural heritage মিজো সকলৰ পৰম্পৰাগত ধৰ্মবিশ্বাস তথা সংস্কৃতি সংৰক্ষণ তথা পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে হেৰেকা নামৰ এক আন্দোলন গঢ়ি উঠিছিল ইয়াৰ আনসাৰ হৈছে অপশন নম্বৰ বি both A and R true but R is not correct explanation of A A আৰু B দুইটাই শুদ্ধ কিন্তু A R ৰ শুদ্ধ বৰ্ণনা নহয় next question number 42 match the following countries with their appropriate population তলৰ দেশসমূহৰ ইয়াৰ উপযুক্ত জনসংখ্যাৰ লগত সঠিকভাৱে মিলোৱা ইয়াৰ আনসাৰ হৈছে অপশন নম্বৰ A 1 number 3 2 1 3 4 and 4 hoise 2 next 43 question number assertion the British annexation of Assam lead to economic and political restructuring of the region ইংৰাজসকলৰ আগমনে অসমত এক নতুন ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিৱৰ্তন সূচনা কৰিছিল ৰিজন হৈছে modern education introduced by the British help to create a newly educated Assamese middle class in which was inspired by patriotism and nationalism sentiments. ইংৰাজসকলে প্ৰৱৰ্তন কৰা আধুনিক শিক্ষাই অসমত স্বদেশ প্ৰীতি আৰু জাতীয়তাবাদী ভাৱধাৰাৰ অনুপ্ৰাণিত এক মধ্যবিত্ত শিক্ষিত শ্ৰেণীৰ জন্ম দিছিল ইয়াৰ আনসাৰ হৈছে অপশন নম্বৰ এ both A and R are true and R is correct explanation of A A আৰু B দুইটাই শুদ্ধ আৰু R হৈছে A ৰ শুদ্ধ বৰ্ণনা next আহিছো question number 44 match the following treaties and initiative by UNO with the corresponding years তলত ৰাষ্ট্ৰসংঘৰ চুক্তিসমূহক উপযুক্ত বৰ্ষৰ লগত মিলোৱা ইয়াৰ আনসাৰ হৈছে অপশন নম্বৰ বি 1 3 2 4 3 1 and 4 হৈছে 2 next is question number 45 assertion in recent years the political expert has termed the Indian federal system as cooperative federation বিবিত্ৰী বৰ্তমান সময়ত ৰাজনীতি বিজ্ঞানৰ পণ্ডিতসকলে ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক সহযোগিতামূলক যুক্তৰাষ্ট্ৰ বুলি নামকৰণ কৰিছে reason হৈছে through there is a separation of power between central and state yet all the strategic power is accumulated in the hand of center ক্ষমতা বিভাজন হোৱা সত্ত্বেও সকলো গুৰুত্বপূৰ্ণ ক্ষমতা কেন্দ্ৰৰ ওচৰত কেন্দ্ৰীভূত হৈ থাকে ইয়াৰ আনসাৰ হৈছে অপশন নম্বৰ বি A and R both are true but R is not the correct explanation of A. A আৰু R দুইটাই শুদ্ধ আৰু R হৈছে A ৰ শুদ্ধ বৰ্ণনা নহয়। I hope তোমালোকে আজি ভিডিওটোৰ পৰা যথেষ্ট উপকৃত হ'বা। ইয়াৰে যিখিনি লং কুৱেশ্যন আছে হিষ্ট্ৰী পাৰ্টৰ এখিনি লং কুৱেশ্যন হয় 46 নম্বৰ write down the difference between August offer and the August revolution question number 47 question number 43 question number 49
কুৱেশ্যন নম্বৰ 50 এখিনি গুটেখিনি হৈছে হিষ্ট্ৰী কুৱেশ্যন নেক্সট আহিছে ইকনমিক্স পাৰ্টৰ অৰ্থনীতি খণ্ডৰ কুৱেশ্যন 51 টো হৈছে ৰিজাৰ্ভ বেংকে 2008 চনত সুদৰ হাৰ সৰ্বাধিক বৃদ্ধি কৰি 17.5% কৰিছিল এই ঘটনাৰ পিছত এবিধ মুদ্ৰাৰ সৃষ্টি হ'ল মুদ্ৰাবিধৰ নাম কি আৰু কেনেদৰে সৃষ্টি হৈছিল গুটে কুৱেশ্যনখিনি তোমালোকৰ ইকনমিক পাৰ্টৰ পৰা আহিছে নেক্সট হৈছে পলিটিক্যাল সায়েন্সৰ কুৱেশ্যন ৰাজনীতি বিজ্ঞানৰ পৰা 54 ৰ পৰা একদম আপ টু তোমালোকৰ 54 ৰ পৰা 54 লৈকে আহিছে নেক্সট হৈছে এখিনি জিওগ্ৰাফিৰ কুৱেশ্যন ভূগোলৰ কুৱেশ্যন তোমালোকৰ 47 নম্বৰৰ পৰা আহিছে 57 ৰ পৰা স্টাৰ্ট হৈছে 61 ত শেষ হৈছে এখিনি আছিল তোমালোকৰ কামৰূপ ডিস্ট্ৰিক্টৰ কুৱেশ্যন আই হোপ তোমালোকে আজি ভিডিওটোৰ পৰা যথেষ্ট উপকৃত হ'বা যদি ভিডিওটো প্ৰয়োজনীয় বুলি ভাবিছা তেনে এনে ধৰণৰ ভিডিও পাই থাকিবলৈ তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু আজিৰ ভিডিওটো যদি ভাল লাগিল তেন্তে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু এই কুৱেশ্যন আনসাৰ সমূহৰ যদি তোমালোকৰ লং কুৱেশ্যন খিনিৰো প্ৰয়োজন আছে গতিকে যদি প্ৰয়োজন আছে তেন্তে তোমালোকে মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিবা নেক্সট অন্য এটা ভিডিওৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই সি ইউ